Hello students, welcome to BS Tuition classes. Sobake BS Tuition লৈ স্বাগতম জনাইছো। আজি কৰিবলৈ গৈ আছো most important questions the Tiger King or পৰা class 12 or হয় বিশ্বাসৰ পৰা তো হেকলৈ চাই থাকিব বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকক দিব গৈ আছো যিবিলাক প্ৰশ্ন এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। মই শিওৰ দি কেনে ক'ব পাৰো যে ইয়াৰে পৰা 99% কুৱেশ্চন কমন আহাৰ চান্স আছে। ঠিক আছে, আৰু 1% এনেকুৱা হ'ব পাৰে যে নতুন কুৱেশ্চন এটা বনাই দিয়ে। ঠিক, কিন্তু 99% শিওৰ যে ইয়াৰে পৰা কুৱেশ্চন আহাৰ চান্স বেছি। তো ষ্টাৰ্ট কৰাৰ আগতে BS টিউশ্যন ক্লাছেছটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ডেছক্ৰিপশ্যনত যাই কিনে PDF-টো লৈ ল'ব। আৰু আমাৰ টেলিগ্ৰামতো এভেইলেবল আছে ভিডিঅ'। ঠিক আছে, BS টিউশ্যন ক্লাছেছ নাম। তো আমাৰ প্ৰথম প্ৰশ্নটো হ'ল হু ইজ দ্য টাইগাৰ কিং, ৱাই ডিড হি গেট ডেট নেম। 2013 সোধা হৈছিলে কুৱেশ্চনটো যে টাইগাৰ কিং কোন হয় আৰু টাইগাৰ কিঙে এই নামটো কিয় পাইছিল, ৱাই ডিড হি গেট ডেট নেম। ঠিক আছে, নেক্সট কুৱেশ্চনটো কি, ড্ৰ এ কেৰেক্টাৰ স্কেচ অফ দ্য টাইগাৰ কিং ইন ইয়ৰ অন ৱৰ্ডছ। নিজৰ ভাষাত নিজৰ শব্দত লিখিব দিছে টাইগাৰ কিঙৰ চৰিত্ৰৰ বিষয়ে। ঠিক আছে, বৰ্ণনা দিব কৈছে। 2014 সোধা হৈছিল এই কুৱেশ্চনটো। নেক্সট কুৱেশ্চন, হোৱাট ডিড দ্য চিফ এষ্ট্ৰলজাৰ প্ৰেডিক্ট এবাউট দ্য টাইগাৰ কিং। তো চিফ এষ্ট্ৰলজাৰে ভৱিষ্যতবাণী কৰিছিল টাইগাৰ কিঙৰ বিষয়ে। তো সেই ভৱিষ্যতবাণীটো কি আছিল, কি কৰিছিল ভৱিষ্যতবাণী। ঠিক আছে, জ্যোতিষীয়ে 2014 আৰু 2017 ৰিপিট হৈছে, এইটো তাৰপিছত ৰিপিট হোৱা দেখা গৈছে। নেক্সট কুৱেশ্চনটো চাব, হাউ ডিড দ্য টাইগাৰ কিং চেলিব্ৰেট দ্য কিলিং অফ দ্য 100th টাইগাৰ। 2015 সোধা হৈছে যে টাইগাৰ কিঙে টাইগাৰক মাৰাৰ পাছত 100 নম্বৰ টাইগাৰ মাৰাৰ পিছত কেনেকৈ চেলিব্ৰেট কৰিছিল। ঠিক আছে, কেনেকৈ উৎসৱ চেলিব্ৰেশ্যন কৰিছিল সেইটো লিখিব লাগে। নেক্সট কুৱেশ্চন, হোৱাট এক্সপ্লেনেশ্যন ৱাজ গিভেন বাই দ্য চিফ এষ্ট্ৰলজাৰ টু দ্য কুৱেৰি অফ দ্য টাইগাৰ কিং। তো টাইগাৰ কিঙৰ যেতিয়া জন্ম হৈছিল না, 10 দিনৰ বাচ্চা, এষ্ট্ৰলজাৰক জ্যোতিষীক প্ৰশ্ন সুধিছিল যে কি প্ৰশ্ন সুধিছিল যে মৃত্যু কেনেকৈ হ'ব সেইটো কোৱা। তো তাৰ এক্সপ্লেনেশ্যন কি দিছিল এষ্ট্ৰলজাৰে। ঠিক আছে, সেই এনচাৰটো লিখিব লাগে। 2016 সোধা হৈছিল। নেক্সট কুৱেশ্চন, হোৱাট ডিড দ্য মহাৰাজা ডিচাইড টু ডু when he remembered the astrologer's prediction। মহাৰাজা যেতিয়া ডাঙৰ হৈ গৈছিল তেতিয়া এই এষ্ট্ৰলজাৰৰ ভৱিষ্যতবাণী মনত পৰিছিল। ঠিক আছে, তেতিয়া কি কৰিছিল মহাৰাজাই। এই প্ৰশ্নবিলাক তোমালোকে অলৰেডি জানাই। ঠিক আছে, 1900 আহিছিল। নেক্সট কুৱেশ্চন, 20ত অহা কুৱেশ্চন, হাউ ডিড দ্য 100th টাইগাৰ টেক ইটছ ৰিভেঞ্জ অন দ্য টাইগাৰ কিং। 100 নম্বৰ টাইগাৰটোৱে মহাৰাজা টাইগাৰ কিঙৰ ওপৰত ৰিভেঞ্জ লৈছিল, প্ৰতিশোধ লৈছিল কেনেকৈ। How did the 100th tiger take its revenge on the tiger king? 100 নম্বৰ টাইগাৰেহে মাৰিছিল মহাৰাজাজনক। হ'ব পাৰে যে অৰিজিনেলি মাৰা নাই টাইগাৰে, কিন্তু সেই কাঠৰ টাইগাৰ যে আছিল এওঁৰ দ্বাৰাইতো মৰিছে না আমাৰ টাইগাৰ কিং। ঠিক আছে, তো ৰিভেঞ্জটো লৈছে, সেইটোৱে লিখিব লাগিব কেনেকৈ লৈছে। 2020 সোধা হৈছিল। 2021 যিহেতু এক্সাম হোৱা নাই কৰোণাৰ কাৰণে, 2022 হৈছিল যে হোৱাট ডিড এষ্ট্ৰলজাৰ্ছ ফৰটেল, মানে ভৱিষ্যতবাণী, when টাইগাৰ কিং ৱাজ বৰ্ণ। টাইগাৰ কিং যেতিয়া জন্ম হৈছিল তেতিয়া এষ্ট্ৰলজাৰ্ছ জ্যোতিষীয়ে কি কৰিছিল, ফৰটেল ভৱিষ্যতবাণী কৰিছিল। সেইটো কি আছিল ভৱিষ্যতবাণীটো, যে এই টাইগাৰ কিং একদিন টাইগাৰৰ হাতত মৰিব লাগিব, এইটো ভৱিষ্যতবাণী কৰিছিল। তাৰপিছত কৈছিল মৰিবতো টাইগাৰৰ পৰা, কিন্তু কোনটো টাইগাৰ, 100 নম্বৰ টাইগাৰৰ পৰা মৰিব। 99 টাইগাৰটো টাইগাৰ কিঙে মাৰি পেলাব, মহাৰাজা জং বাহাদুৰ মাৰি পেলাব, কিন্তু 100 নম্বৰ টাইগাৰৰ পৰা সাৱধান থাকিব কৈছিল। 22ত অহা কুৱেশ্চন এইটো, আৰু এইটো আমাৰ 2023 অহা কুৱেশ্চন। তাৰ আগতে BS টিউশ্যন ক্লাছেছ ছাবস্ক্ৰাইব কৰি দিবা, শ্বেয়াৰ কৰি দিবা, কমেণ্ট কৰি দিবা। ঠিক আছে, ভিডিঅ'টো বেছি ডাঙৰ নহয়, সৰুৱে হয়, কাৰণ এইকেইটা কুৱেশ্চন আহিছিল। ৱাই ডাজ দ্য টাইগাৰ কিং গেট দিছ নেম। কুৱেশ্চনটো ৰিপিট হৈছে যে নামটো কিয় পাইছিল। ঠিক আছে, কাৰণ নামটো পোৱাৰ কাৰণ হ'ল 100টা টাইগাৰ মাৰিছিল, 99 টাইগাৰটো মাৰিছিল, তো তাতে হৈ গ'ল টাইগাৰ কিং নাম। আৰু যিহেতু টাইগাৰৰ পৰা মৰিব বুলি কৈছিল। ঠিক আছে, তো এইকেইটা আছিল। আৰু এটা আছে কুৱেশ্চন, এইটো ডাঙৰ কুৱেশ্চন হয়, ডিছক্ৰাইব দ্য আইৰনিকেল এণ্ডিং অফ দ্য ষ্টৰী দ্য টাইগাৰ কিং। এইটো 7 মাৰ্কছৰ কাৰণে হয়, আহিছিল কুৱেশ্চন এইটো। আইৰনিকেল মানে কি বুজি পোৱা, যে ব্যংগ কৰি কোৱা, ব্যংগ। ঠিক আছে, ব্যংগ কৰি কোৱা যে এই যে কাহিনীটো আছে দ্য টাইগাৰ কিং, এইটো যে এণ্ডিং হয় একদম আইৰনিকেল এণ্ডিং হয়। ঠিক আছে, আইৰনিকেল মানে কি, এনেকুৱা এটা কথা তোমাক মই ক'লোঁ যিটো কথা মানে একদম উল্টা মিনিং তুমি ল'ব লাগিব, যাৰ মিনিং একদম উল্টা হ'ব। যেনেকুৱা ছাপ'জ তুমি একদমে কি গাধা ল'ৰা বা ছোৱালী,
মই তোমাক এনেকৈ ক'লোঁ যে বাহ তুমি দেখোন একদম চোকা হে, পূৰা ইণ্টেলিজেণ্ট দেখোন তুমি। তো চোৱা তুমি গাধা হোৱা, হা তুমি ষ্টুডেণ্ট ভাল নহয় পঢ়া শুনাত, কিন্তু মই উল্টাকৈ ক'লোঁ না যে তুমি দেখোন একদম ইণ্টেলিজেণ্ট। তো সেইটো আইৰনি, যিটো কম তাৰ উল্টা মিনিং ল'বা। তো এই কাহানীটো যে আছে দ্য টাইগাৰ কিং, এইটো এণ্ডিংটো একদম আইৰনিকেল হয়। কেনেকৈ মই হালকাকৈ বুজাই দিওঁ তোমালোকক এণ্ডিংটো আইৰনিকেল কেনেকৈ। এই যে সেই আহিছিল, ডক্টৰ আহিছিল চিকিৎসা কৰাৰ কাৰণে 3টা। তো অপাৰেশ্যন কৰি শেষ কৰাৰ পাছত কি ক'লাক যে অপাৰেশ্যন ছাকচেছফুল, দ্য টাইগাৰ কিং ইজ ডেড। অপাৰেশ্যন ছাকচেছফুল হৈ গৈছে, টাইগাৰ কিং ডেড। অপাৰেশ্যন ছাকচেছফুল হোৱাৰ কাৰণ কি ক'লাক, মৰি গৈছে তথাপি অপাৰেশ্যন ছাকচেছফুল। মানে এইটোৱে যে এটা ভৱিষ্যতবাণী কৰিছিল না যে এই যে টাইগাৰ কিং আছে ই মৰিব, টাইগাৰৰ হাততে মৰিব। তো অট'মেটিকেলি যদি চাব যাওঁ আমি, টাইগাৰৰ হাততেতো মৰিল, কিন্তু টাইগাৰটো কেনেকুৱা আছিল, অৰিজিনেল জিন্দা টাইগাৰ নাছিল। ঠিক আছে, এইটো কাঠৰ টাইগাৰ আছিল। তো কাঠৰ টাইগাৰৰ হাতেদি মৰিব লাগিল, সেইটো আইৰনি। ঠিক আছে, মৰিছেতো কিন্তু অৰিজিনেল টাইগাৰৰ হাতেদি মৰা নাই, ডুপ্লিকেট টাইগাৰৰ হাতেদি মৰিছে। সেইটো আইৰনি, আইৰনিকেল এণ্ডিং বুলি কোৱা হৈছে 23ত অহা কুৱেশ্যন। ঠিক আছে, আৰু 24ত অহা কুৱেশ্যন তোমালোকে আমাক ইউটিউব চেনেলত কমেণ্ট কৰি জনাই দিবা। ঠিক আছে, যে 2024ত কি প্ৰশ্ন আহিছিল। তো এইবিলাক বহুত গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। PDF টেলিগ্ৰামত যোৱা পাই যাবা। অল দ্য বেষ্ট।